শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনস্থ শিঙৰি আৰক্ষীৰ বৃহৎ সফলতা। প্ৰেমৰ চলনাৰে হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকক মায়ানগৰী মুম্বাইৰ পৰা আটক কৰিলে শিঙৰি আৰক্ষীয়ে। সমান্তৰালভাৱে যুৱতীকো সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল শিঙৰি আৰক্ষীৰ দল। উল্লেখ্য যে বিগত কিছুদিনৰ পূৰ্বে শিঙৰি আৰক্ষী চকী এলেকাৰ পৰা এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ চলনাৰে পলুৱাই নিয়াৰ অভিযোগ উঠিছিল এজন মুছলমান যুৱকৰ বিৰুদ্ধে। সেই মৰ্মে শিঙৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যুৱতীৰ পৰিয়ালে। যুৱতীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাস আৰু শিঙৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন স্বৰ্গীয়াৰীৰ সবল পৰিকল্পনাত তথা শিঙৰি আৰক্ষী চকীৰ ASI দীপক মালাকাৰৰ নেতৃত্বত প্ৰবঞ্চকক বিচাৰি মায়ানগৰী মুম্বাইত চলাইছিল শিঙৰি আৰক্ষীৰ দলে অভিযান। অৱশেষত আজি সফল হ'ল শিঙৰি আৰক্ষীৰ অভিযান। আজি প্ৰবঞ্চক যুৱক সহিতে যুৱতীকো উদ্ধাৰ কৰিলে শিঙৰি আৰক্ষীয়ে। নমস্কাৰ, মোৰ নাম ASI দীপক মালাকাৰ। মই শিঙৰি আৰক্ষী চকীত কৰ্মৰত হৈ আছোঁ। ঢেকিয়াজুলি পিয়াজ কেছ নম্বৰ 102/26 আণ্ডাৰ ছেকশ্যন 87 মৰ্মে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাননীয় SP ছাৰৰ মহোদয়ৰ নিৰ্দেশ আৰু তেখেতৰ দিহা পৰামৰ্শ লগতে শিঙৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় SI চন্দন স্বৰ্গীয়াৰী ছাৰৰ নেতৃত্বত তেওঁলোকৰ দিহা পৰামৰ্শৰ মতে মই মোৰ লগতে মোৰ টীম এটা মহাৰাষ্ট্ৰত তলোজা থানাৰ অন্তৰ্গত দেৱী চোপ্ৰা এলেকাৰ পৰা ভিক্টিম গাৰ্ল আৰু লগতে 21 জনক আমি তাৰ পৰা ধৰিবলৈ সক্ষম হওঁ। এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ পুলিচেও আমাক সহায় কৰিছিলে। আমি তেওঁলোকক উদ্ধাৰ কৰি এতিয়া প্ৰায় আমি আধা ঘণ্টাৰ আগতে শিঙৰি আৰক্ষী চকীত আহি উপস্থিত হওঁ। এই ক্ষেত্ৰত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ SP ছাৰ মহোদয় আৰু আমাৰ শিঙৰি থানাৰ IC ছাৰৰ দিহা পৰামৰ্শ আমাক যথেষ্ট অৰিহণা দিছে।